বিয়ালৈ ছোৱালীসকলৰ কিমান যে সপোন থাকে। বছৰৰ পিছত বছৰ মনত পুহি ৰাখে বহুত ইচ্ছা আকাংক্ষা। বিয়াৰ পিছত শাৰী মেখেলা, গহনা, সেন্দুৰ আৰু এক নতুন ৰূপক লৈ বহুত ভাৱনা মনত ৰাখে। কিন্তু বিয়াৰ পিছত নতুন বিচনা, গডৰেজ, আলমাৰী, সোফা আদি নিজৰ সংসাৰৰ সকলো বস্তু পালেও কিন্তু হেৰাই যায় বহুত কিবা। তাৰ প্ৰথম হ'ল নিজৰ প্ৰতি লোৱা যত্ন। নাৰীয়ে পৰিয়ালৰ সকলোৰে ইচ্ছা পূৰণ, যা যোগাৰ আদি ভাবি ভাবি নিজৰ অলপ ধ্যান ৰাখিব নোৱাৰে। সেই ছোৱালীজনী যিয়ে মাকৰ ঘৰত থাকোঁতে ৰাতিপুৱা মৰ্ণিং ৱাক কৰা, জিম যোৱা, মুখত ফেচপেক লগোৱা আদি কৰিছিল, কিন্তু আজি সেইবোৰ ভাবিবৰো সময় নাই। এতিয়া ভাবিব লাগে স্বামীৰ ঘৰৰ পৰিয়ালৰ সকলোৰে যা যোগাৰ আগবঢ়াই দিয়া, সন্তানক সময়ত গৈ স্কুললৈ লৈ যোৱা, আৰু ৰাস্তাত যি কোনোবা পুৰণা বান্ধৱীক লগ পায় অলপ সময় কটাম বুলি ভাবিব, সেই সময় কোনো কিন্তু নাথাকে। সকলো যেন বিয়াৰ পিছত পৰিৱৰ্তন হৈ যায়। যিটো ছোৱালী নিজে কেতিয়াও ভাত লৈ খাবলৈ টান পাইছিল, মায়ে দিলেহে খাবলৈ বহিছিল, আৰু আজি সেই ছোৱালী কিমান যে কৰ্তব্যপৰায়ণ হৈ গ'ল। যিজনী ছোৱালী সদায় বিচাৰি থাকিছিল, আজি সেই ছোৱালীজনীয়ে শান্তি বিচাৰে। এইদৰে এজনী ছোৱালীৰ সকলো পৰিৱৰ্তন হৈ যায়।